Good evening, friends. কি গান ক'ব কমেণ্ট কৰিব হা। এতিয়া আহোঁ আজি লেচন এফ মেজৰ স্কেল। এফ মেজৰ স্কেলত 1 ফ্লেট মেজৰ স্কেল। আগতে আমি 1 শাৰ্প ন' শাৰ্প আমি বি মেজৰ স্কেললৈকে দিলোঁ, 5 শাৰ্প মেজৰ স্কেল। আজি 1 ফ্লেট মেজৰ স্কেল, এফ মেজৰ স্কেল। ইয়াতে বি ফ্লেট নোটটো লাগিব। আমি এফৰ পৰা এতিয়া এইটো ই অ'পেন ষ্ট্ৰিং, দেন ফাৰ্ষ্ট ফ্ৰেটটো এফ। মই গানৰ পিচটো গানটো মই এফতে বজাইছোঁ হা। মই সদায় সেইটোৱে কৰিছোঁ বাৰু। চ' এফ 6 ষ্ট্ৰিং, ফাৰ্ষ্ট ফ্ৰেট, ফাৰ্ষ্ট ফিংগাৰ, ইণ্ডেক্স ফিংগাৰ এফ। তাৰপিছত আহিছে 6 ষ্ট্ৰিং, থাৰ্ড ফ্ৰেট, থাৰ্ড ফিংগাৰ জি। দেন আহিলে এফ জি। তাৰপিছত আহিলে 5 নম্বৰ ষ্ট্ৰিং, 5th ষ্ট্ৰিং অ'পেন এ। দেন এফ জি এ। এৰ পিছত আমি এ শাৰ্প পাওঁ। আমি এ শাৰ্পটো এচেণ্ডিং কৰিলে লাইক দিছ দিছোঁ, এইটো এ। আমি যদি এচেণ্ডিং কৰোঁ এইটো হ'ব এ শাৰ্প। তাৰপিছত আহিব বি। কিন্তু বিৰ পৰা যদি আমি ডিচেণ্ডিং কৰোঁ, চেম এ শাৰ্প নোটটোকে আমি বি ফ্লেট ক'ম। এইটো ক্ৰমেটিক চাইন, শাৰ্প আৰু ফ্লেট মই অলৰেডি কৈ গৈছোঁ। গতিকে এ শাৰ্প, তাৰপিছত বি, দেন এবাৰ ডিচেণ্ডিং যদি কৰোঁ বি, বি ফ্লেট এ। এই যে এ শাৰ্প আৰু বি ফ্লেট চেম নোট, এই চেম নোটটোক এন হাৰমনিক নোট বুলি কয়। নোট কৰিলে ভাল হ'ব, এইটো লিখি ল'লে ভাল হ'ব। এন হাৰমনিক নোট দিছ ইজ। আমি তেনেকুৱা বহুত কৰ্ডো পাওঁ, এন হাৰমনিক কৰ্ড লাইক দিছ। মই যদি এইটো এফ মেজৰ বজাওঁ, এইটো এফ শাৰ্প মেজৰ, এইটো হ'ব জি মেজৰ। ঠিক তেনেকৈ এইটো যদি জি মেজৰ যদি ডিচেণ্ডিং কৰোঁ, এইটো জি ফ্লেট মেজৰ আৰু এইটো এফ মেজৰ। চ' এফ শাৰ্প এণ্ড জি ফ্লেট মেজৰ চেম নোট, চেম কৰ্ড, এন হাৰমনিক কৰ্ড। তেনেকুৱা কৰ্ড আৰু বহুত আছে। আমি ডিউনিছ কৰ্ডত আমি পিছত পাতিম সেইবোৰ কথা কওঁতে ওলাই যায় চৰি। গতিকে এতিয়া আগবাঢ়োঁ। এফ জি, 5th ষ্ট্ৰিং অ'পেন এ। দেন এৰ ঠিক পিছতে হ'ব ফাৰ্ষ্ট ফ্ৰেট বি ফ্লেট। বি ফ্লেটৰ পিছত থাৰ্ড ফ্ৰেট, 5th ষ্ট্ৰিং চি। এইটো ৰিং ফিংগাৰ। দেন আকৌ চাইছোঁ এফ জি এ বি ফ্লেট চি। তাৰপিছত হ'ব ডি অ'পেন, 4th ষ্ট্ৰিং ডি অ'পেন। তাৰপিছত হ'ব ই, 4th ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, অলৰেডি মই কৈছোঁ 4th ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট ই, এণ্ড নেক্সট ইজ দ্য এফ। দেন আমি যদি চাওঁ এফ জি এ বি ফ্লেট চি ডি ই এফ। অ'কে, গতিকে হ'ল এইটো
আমি কেনেকৈ প্ৰেক্টিছ কৰিম এইটো অলপ আগবঢ়াব লাগে কাৰণ এইটো ফিংগাৰ ইয়াত আমি ইফালে বজাওঁতে আমাৰ ফিংগাৰিং বেছি খুলিবলগীয়া হোৱা নাছিলে এইটোত অলপ লাগিব আৰু শ্বেপটো ঠিক থাকিব লাগিব আমি থামটো সদায় তলফালে এনেকৈ ৰাখি থ'ম থামটো তাৰপিছত আমি শ্বেপটো ঠিক কৰিম শ্বেপটো ঠিক হ'বই লাগিব আমি যেতিয়া এফ বজাম নেক্সট জি বজাওঁতে আমি এফটো যাতে আমি এৰি নিদিওঁ নহ'লে এনেকৈ জঁপিয়াই থাকিলে ডেট ইজ নট গুড প্ৰেক্টিছ আৰু এইটো ফিংগাৰিং ভাল নহ'বগৈ চ' আমি এফ ধৰি থাকি উঠি জি বজাম ভেৰি ইম্পৰ্টেণ্ট কথা এইটো বহুত ইম্পৰ্টেণ্ট কথা এইটো এফ জি এ দেন বি ফ্লেট বজাই থাকি উঠি আমি বি ফ্লেট নেক্সট ইজ দ্য চি গতিকে বি ফ্লেটটো ধৰি থাকি আমি চি এইটো তাৰপিছত বি আহিলে ই আহিলে এফ এইটো হ'ল অপেন পজিশ্যনত মই ফাৰ্ষ্ট পজিশ্যনত মই দিছোঁ দেন এফ জি এ বি ফ্লেট চি ডি ই এফ আমি ইয়াৰ পৰা আমি মুভ কৰিব পাৰোঁ ছেকেণ্ড অক্টেভটো মই পিছত দেখুৱাম কিন্তু তাৰ লগতে আৰু এটা বস্তু এটা দেখুৱাই দিছোঁ আগতে আমি যেনেকৈ বজাইছিলোঁ জি স্কেল ইয়াৰ পৰা বজাইছিলোঁ গতিকে এইটো হ'ব জিৰ ঠিক প্ৰিভিয়াছটো হ'ব এফ শ্বাৰ্প এইটো মই প্ৰেক্টিছ কৰিবলৈ দিছিলোঁ বিকজ লাহে লাহে শ্বেপটো আঙুলি খোল খাই আহিব দেন নেক্সটটো হ'ব এফ নেক্সট মানে প্ৰিভিয়াছটো হ'ব এফ এইটো কেনেকৈ হ'ল এইটো হ'ব 8th fret 5th string F little finger 8th fret 5th string F G 4th string 5th fret G A 4th string 7th fret A ring finger মই ফিংগাৰ কেইটা আৰু গৈ যোৱা নাই দেই এতিয়া F G A next to হ'ব B flat 8th fret 4th string little finger B flat very এটো ইম্পৰ্টেণ্ট কথা 1 flat scale ইয়াতে এটা মাত্ৰ ফ্ল্যাট পাইছো আমি B flat then F G A B flat C 3rd string 5th fret index finger this is C next is the D 7th fret D E 2nd string 5th fret index finger E next is F আমি জানো ই আৰু এফৰ মাজত কোনো ধৰণৰ শাৰ্প আৰু ফ্ল্যাট নোট নাথাকে দেন ই আৰু এফ এটো এফ ই ডি সি বি ফ্ল্যাট এ জি এণ্ড এফ আমি প্ৰেক্টিছ কেনেকৈ কৰিম মাটি কৰিব লাগে একচুয়ালি F G A G A B flat A B flat D C D E D E F আমি এটো নোট কেটা কৈ গলে আমাৰ ফিংগাৰবোৰ্ড নলেজটো ভাল হ'ব এটো হল সেকেন্ড এটা মই দিলু এটো এটা পজিশন এটো শেপটো বেলেগ হল এটো বেলেগ হল ইয়াৰ পিছত আমি আৰু কৰিব পাৰো ইয়াতো কৰিব পাৰো আমি এবোৰ পিছত কৰিম এবোৰ পিছত কৰিম আমি কিন্তু এতিয়া মই এইটো দিছো দুটা শেপ F major then F major কাম হৈ গল গতিকে আগতে ডাইনামিক্সৰ কথা কৈছো বজাওতে ইয়াতে মন কৰিব লাগিব এটা মই এতিয়া অলপ ডাইনামিক্সৰ কথা কৈ যাম ভালকে পিকিং কৰিব লাগে এটো গ্ৰেজুৱেলি গেট লাউডাৰ দিস ইজ ক্ৰেশেন্ডো এন্ড ডিমিনিয়েন্ডো কৰিম এতিয়া মই এটো ডাঙৰ সাউন্ডৰ পৰা সৰু হৈ আছে সফট হৈ আছে এসেন্ডিংত মই এবাৰ মই ডিমিনিয়েন্ডো কৰিম এবাৰ ডিসেন্ডিংত মই ক্ৰেশেন্ডো কৰিম এইটো প্ৰেক্টিছ কৰিব লাগিব এইটো পিকিংৰ ওপৰত কথা পিকিং যাতে অলপ
ভালকৈ ধৰি লৈ পেলাই অলপ ষ্ট্ৰং হ'ব লাগিব দেন ক্ৰিচেণ্ডো ডিমিনিয়েণ্ডো ইনিচিয়েল টু ডাইনেমিক্স প্ৰেক্টিছ এইটো কৰাটো বহুত দৰকাৰ এইটো আৰম্ভণিৰ পৰাই কৰিলে আমাৰ পিছৰ ফালে ইজি হৈ যাব দেন অল দ্য বেষ্ট গুড নাইট প্ৰেক্টিছ কৰিব কমেণ্ট কৰিব কি গান লতাজিৰ গান